ভাল হৈছে, বহুত আনন্দ পাইছোঁ মই আজি INCৰ পৰা টিকেটো পালোঁ ৰাইজৰ সহযোগত, ৰাইজৰ অনুৰোধত। গতিকে এইবাৰ ইলেকশ্যনটো যুঁজ এখন হ'ব, মই জিকি আহিম। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় দল হৈ কিমান সংখ্যক সমৰ্থকক লগত লৈ আহিছে? সংখ্যাটো বহুত আছে, এতিয়া বাহিৰতো আছে, আমি এইকেইজন ফলাফল মোৰ 100% ভাল হ'ব। প্ৰতিনিধিত্ব UPPৰ হ'ল মোটামুটি মই 19,000 মান ভোট পেলাই জিকি যাম। আজি মনোনয়ন দাখিল কৰি মই বিৰাট আনন্দিত হৈ পৰিছোঁ আৰু গতিকে মই খুবেই সুখী আজি। কিমান সংখ্যক সমৰ্থকক লগত লৈ আহিছে? মই আজি সমৰ্থক বৰ সম্ভৱ 4,000 পৰা 5,000 ফলাফলটো আপোনালোকে জানে আৰু পাব্লিকৰ যি উৎসাহ দেখা পাইছোঁ তাতে ফলাফলটো 100% হ'ব। প্ৰতিনিধিত্বটো মোৰ বৰ সম্ভৱ BJP হ'ব। কিমান সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিম বুলি ভাবিছে? মই দিহিৰাৰ পৰা বৰ সম্ভৱ 70 to 80% ভোট পাবৰ কাৰণে সক্ষম হ'ম। যিহেতু দিহিৰাত 10 বছৰ এগৰাকী মালিকত আছে, এনে ক্ষেত্ৰত GSP কিবা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে? যোৱা 10টা বছৰত আমি যদি দেখিবলৈ পাওঁ GSPৰ পৰা আমি দিহিৰাবাসী একো ডেভেলপমেণ্টেল কাৰ্য দেখিবলৈ পোৱা নাই। পাব্লিক হওক বা IBS হওক আমি ডেভেলপমেণ্টেল কাৰ্য আমি দেখিবলৈ পোৱা নাই। সেয়েহে এতিয়া দিহিৰাবাসীয়ে GSPক উৎখাত কৰাৰ কাৰণে তেখেতসকলে প্ৰস্তুত আৰু বহুত উৎসাহেৰে হাগ্ৰাম মেমৰি ছাৰৰ নেতৃত্বত BTCখন পুনৰ স্থাপিত কৰাৰ কাৰণে তেখেতসকলে আগ্ৰহ। কিমান ভোটৰ ব্যৱধানত জয়লাভ কৰিম? মই মৰলাছ মই 70 to 75% মই পাম। বহুত ভাল, কাৰণ মই 25 নং বাগানপাৰা সমষ্টিৰ পৰা মানে কেণ্ডিডেট আজি নমিনেশ্যন দিলোঁ। মোৰ নাম নমস্কাৰ তৃষ্ণা মেধি আৰু মই গণসুৰক্ষা পাৰ্টিৰ পৰা এইটো নমিনেশ্যন আজি পত্ৰ দাখিল কৰিছোঁ। কাৰণ ৰাইজে মোক বিচাৰিছে, মই আকস্মিকভাৱে মই মানে উঠাৰ কথা নাছিল, কিন্তু যোৱাকালি যিহেতু মোৰ দলৰ পৰা বিচাৰিছে, ৰাইজেও বিচাৰিছে, কাৰণ 25 নং বাগানপাৰা সমষ্টিত যিহেতু খেলি মেলি হৈয়ে আছে, আপোনালোকে নিশ্চয় গমেই পায়। সেইকাৰণে ৰাইজে বিচাৰিছে যিহেতু মই আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। বাকী চব ৰাইজৰ ওপৰত, আৰু আপোনালোকে আছে, আপোনালোকে সহায় সহযোগ কৰি যাব। কি হ'ব ফলাফল? ফলাফল ভালেই হ'ব। কোন হ'ব প্ৰতিদ্বন্দ্বী বুলি কোৱা কোনো কথাই নাহে, কাৰণ মই যিহেতু মই নিজে জিতিম, বাকীবিলাকক মই ইমান ভাবাই নাই। আৰু মোটামুটি বহুত ভোটতে জয়ী হ'ম, এইটো ইয়াৰ শতাংশ আহি নপৰে। জিকাৰ যদি এজন মানুহে জিকে নিশ্চয় বহুত ভোটতে জিতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।